নাহৰকটীয়া নগৰৰ আৱাসিক অঞ্চল আমোলাপট্টিত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। ফলত ভস্মীভূত হয় এটা বাসগৃহৰ লগতে কেইবা লক্ষাধিক নগদ ধন, মূল্যৱান নথিপত্ৰ, সা-সামগ্ৰী আদি। ভাড়াতীয়া হিচাপে থকা সুব্ৰজিৎ নন্দী নামৰ ব্যক্তিজনৰ বাসগৃহতো কোনো লোক নথকাৰ সময়তে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে নাহৰকটীয়া আমোলাপট্টিৰ এসময়ৰ চচধৰ বৰুৱাৰ এই বাসগৃহটো অঞ্চলটোৰ ভিতৰতে প্ৰায় ৮০ বছৰৰ অধিক পুৰণি বাসগৃহ আছিল। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লাখ নগদ ধন, পত্নীৰ ৭ লাখ মান টকাৰ অলংকাৰ, মূল্যৱান সামগ্ৰী ভস্মীভূত হয় বুলি অৱগত কৰে ভাড়াতীয়া সুব্ৰজিৎ নন্দীয়ে। আমি একচুৱেলি চাবুৱাত আছিলোঁ, আমাৰ ঘাইঘৰ চাবুৱা, তাত কিবা সকাম আছিল, সকামত গৈছিলোঁ। মোৰ ওচৰৰ ঘৰ বিজয় বোলা মোৰ লগৰ, তেওঁ কৈছে তোৰ ঘৰৰ পৰা ধোঁৱা ওলাইছে। তো মোৰ ষ্টুডেণ্টক মই লগে লগে পঠিয়াইছোঁ ফোন কৰি, সি আহি আমাৰ মাজৰ ৰুমটোৰ পৰা এনেকৈ ধোঁৱা ওলাইছে বুলি ক'লে। তো ওলাই থাকোঁতে মানে ফোন কৰি দাদা জুই লাগিয়ে গ'ল বুলি কৈছে। খালি ধোঁৱা ওলাই আছিলে ইমানতে, মানে জুইটো ধৰি দিলে। তাৰপিছত আহি এই অৱস্থা চাইছে কি হৈছে। শ্বৰ্ট চাৰ্কিট বুলিয়ে ভাবিছোঁ, বেলেগটো কোনো কাৰণ নাই, চব চুইচ অফে থাকে। চব কেছ, প্ৰপাৰ্টি, ৰুম, বেচিকেলি মানুহৰ চব পইচা ৰুমতে থাকে, বেডৰুমতে থাকে। বেডৰুমতে যিহেতু জুই লাগিছে, আমাৰ অৰ্ণামেণ্টছ যি আছিলে ৱাইফৰ অৰ্ণামেণ্টছ, মোৰ কেছ ধৰক, যিহেতু মই টেক্সৰ মানুহ, মোটামুটি নিজৰো কিছুমান টেক্স ডিপ'জিট কৰিব লাগে। ক্লাইণ্টেও কেতিয়াবা কৈ দিয়ে এইটো মোৰ একাউণ্টত হেৰি কৰি দিব। ধৰক ৩ পৰা ৫ লাখ টকা কেছটো গৈছে, কাৰণ ছেভিংছৰ পইচাও থাকে। ৫ লাখটো মিনিমাম কেছ ধৰক গ'ল, আৰু অৰ্ণামেণ্ট ধৰক ৫-৭ লাখ টকাৰ অৰ্ণামেণ্টছ। আৰু মেইন বেচিকেলি মোৰ ডকুমেণ্টছতকৈও ইম্পৰ্টেণ্ট হ'ল মোৰ লেপটপটো। তাত গোটেই ডেটা থাকে, ইমান ক্লাইণ্টছৰ ডেটা, সেইটো বিচাৰি পোৱা নাই। সেইটো মানে জ্বলি গ'ল বা ক'ৰবাত পৰি আছে ভিতৰত, সেইটো যদি ডাটা ৰিকভাৰী কৰিব পাৰি, সেইটো এটা বহুত ডাঙৰ মোৰ কাৰণে মানে। অকণমান কেছ উদ্ধাৰ কৰিব পাৰিলোঁ, আৰু ডকুমেণ্টছবোৰ অকণমান আধা জ্বলা অৱস্থাত উদ্ধাৰ কৰিব পাৰিছোঁ। মোটামুটি চবেই জ্বলিলে। মেইন মোৰ লেপটপটোহে খালি যদি পাই যাওঁ, বাছ মোৰ বাকী একো জ্বলিলেও একো দিগদাৰ নাই। ঘৰটোৰ মূল্য কিমান, আৰু যিহেতু জানিবলৈ পোৱা গৈছে নাহৰকটীয়া আমোলাপট্টি এইটোৱে প্ৰথম ঘৰ, প্ৰায় ৮০ বছৰমান বয়স হৈছে ঘৰটো। এই ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে? নহয়, এটা ছাইড হৈছে, ইটো ছাইড হোৱা নাই। এইটো ছাইড কমপ্লিটলি ছেফ হৈ আছে। এইটো ছাইডে যিহেতু লাইন গেছ আছিলে, এইটো মই লগে লগে শৈলেন্দা বুলি আমাৰ চিনাকি এজনে তেওঁক ক'লোঁ লাইন গেছটো কাটি দিবলৈ। ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্ট সেইটো লাইনো কাটি দিলে, এইফালে গেছো কাটি দিলোঁ। বেচিকেলি আমাৰ দুটা ৰুম, ইটো ৰুমত বৰ বেছি বস্তু নাছিলে মাজৰ ৰুমটোত, আৰু একদম লাষ্টৰ ৰুমটোতো চব মানে তেওঁ আমাৰ হেৰি লেণ্ডলৰ্ডৰ মানে পুৰণা বস্তু কিছুমান আছিলে। প্ৰপাৰ্টি থকা আমাৰ ৰুমটোতে আছিলে, মানে বেচিকেলি যিমান হেৰি প্ৰপাৰ্টি আৰু 12 লাখ টকাৰ বস্তু, মানে সেইখিনি বেছিক, মানে একেবাৰে দেখা দেখি অৰ্ণামেণ্টছ আৰু আপুনি কেছ ধৰক। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।